ভিউৱাৰ্ছ GTPGTৰ আজি ৰিজাল্ট হোৱাৰ পাছত আপোনালোকে গম পাইছে যে এতিয়া DW ফালৰ পৰা এটি বিশেষ নোটিছ জাৰি কৰা হৈছে। নটিফিকেশ্যনখনত কোৱা হৈছে যে যিসকল প্ৰাৰ্থীসকলে LP বা UPটো চাকৰি পাইছে আৰু GTPGTটো পাইছে তেওঁলোকে নিজৰ কেণ্ডিডেটছৰ উইথড্ৰ কৰিব লাগে স্বইচ্ছাকৃতভাৱে। তাত লিংক দি আছে, যেনেকৈ হায়াৰ ছেকেণ্ডেৰী ডিটেইলছখিনি আপোনালোকে আপলোড কৰিছিলে। তো সেইটো নহয় অৱশ্যে, ঠিক তেনেকুৱাই লিংক দি আছে। লিংকত গৈ আপোনালোকে ক্লিক কৰিব আৰু তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিয়াৰ পাছত আপোনালোকে যিখিনি প্ৰচিডিউৰ আছে প্ৰচিডিউৰখিনি গোটেইখিনি ফ'ল' কৰিব। তাৰপাছত আপোনালোকৰ যিখিনি যাৰ তাৰমানে নাম আছে এইটো অভাৰলেপিং নহ'বৰ কাৰণে কৰিছে চৰকাৰে। আৰু DWয়ে খুব ষ্ট্ৰিক্টলি কৈছে কিন্তু যে বিশেষ মানে তেওঁলোকৰ ফালৰ পৰা কিবা এটা ছিষ্টেম কৰিব যদিহে উইথড্ৰ নকৰে। চ' এইটো এটা ভাল কথা। আপোনালোকে যদি উইথড্ৰ কৰি দিয়ে তেতিয়াহ'লে কি হ'ব, বহুতো কেণ্ডিডেটৰ কাৰণে সুবিধা হ'ব, চৰকাৰৰ কাৰণে সুবিধা হ'ব এইখিনি ছেগ্ৰিগেট কৰিবৰ কাৰণে। আৰু খুব ধুনীয়াকৈ কি হ'ব, অভাৰলেপিঙৰ সমস্যাখিনি সমাধান হৈ যাব। চ' এইটো আপডেট আছিলে। থেংক ইউ ছ' মাছ।